যি কৰ্মত উৎসাহ নাই সেই কৰ্মত সফলতা নাই। গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, আমি প্ৰত্যেকে পৰিশ্ৰম কৰোঁ, হয়নে? সফলতা পাবৰ কাৰণে, কিবা এটা ভাল ফলাফল পাবৰ কাৰণে আমি সকলোৱে নিজৰ নিজৰ কৰ্মত, আমাৰ নিজৰ নিজৰ কৰ্মত সকলোৱে আমি পৰিশ্ৰম কৰোঁ, হয়নে? যাতে আমি ভাল এটা ফলাফল পাব পাৰোঁ, এটা ভাল ফল আমি পাব পাৰোঁ, হয়নে? কিন্তু আমাৰ পৰিশ্ৰম হৈ ৰয়, কিন্তু আমি যি অনুপাতে আমি ফলাফল বিচাৰিছিলোঁ সেই অনুপাতে আমি ফলাফল নাপাওঁ। কিয় নাপাওঁ? কাৰণ এটাই বন্ধুসকল, আমি যোনটো কৰ্ম কৰোঁ নহয় বন্ধুসকল, সেই কৰ্মৰ প্ৰতি আমাৰ উৎসাহ থাকিব লাগিব, হয়নে? আমি যোনটো কৰ্মত কৰিব গৈছোঁ সেই কৰ্মটোত মাত্ৰ আমি পৰিশ্ৰমহে কৰোঁ, কিন্তু সেই কৰ্মৰ প্ৰতি আমাৰ উৎসাহ নাথাকে। কিয় উৎসাহ নাথাকে? আমি জোৰ জবস্তি সেই কৰ্মটো কৰোঁ, হয়নে? আমি সেই কৰ্মটো কৰোঁ নকৰোঁকৈ মানে নকৰিলেনো কি কৰিম, এতিয়া কৰিবতো লাগিব। তাৰমানে আমি মনৰ পৰা, অন্তৰৰ পৰা সেই কৰ্মটো নকৰোঁ, ঠিক আছে? আমি মাত্ৰ কিবা এটা ফল পোৱাৰ আশাৰে, আমি ফলৰ আশাৰেহে কৰ্ম কৰোঁ। আৰু যেতিয়া আমি ফলৰ আশাৰে কিবা এটা কৰ্ম কৰিম নহয়, সেই কৰ্মৰ প্ৰতি আমাৰ আগ্ৰহ নাথাকে, সেই কৰ্মৰ প্ৰতি আমাৰ উৎসাহ নাথাকে, হয়নে? আৰু যেতিয়া আমাৰ সেই যি কৰ্মৰ প্ৰতি আমাৰ উৎসাহ নাথাকে নহয়, সেই কৰ্মত আমি যিমান পৰিশ্ৰম নকৰোঁ, লাগিলে আমি যিমানেই পৰিশ্ৰম কৰোঁ, কিন্তু তাৰ পৰা সঠিক ফলাফল আমি কেতিয়াও নাপাওঁ। আমি কৰ্ম কৰিলে সেই কৰ্মৰ প্ৰতি আমাৰ উৎসাহ থাকিবই লাগিব বন্ধুসকল। যেতিয়া উৎসাহ থাকিব, এক্সাইটমেণ্ট থাকিব যে মই এইটো কৰ্ম কৰিবই লাগিব, আজি ৰাতিপুৱাই মই এই কামত যাবই লাগিব, ঠিক এক্সাইটমেণ্ট, এটা উৎসাহ থাকিব লাগিব বন্ধুসকল, ঠিক আছে? আজি মই গাড়ী এখন চলাই আছোঁ, এই বাইদেউগৰাকীক অনা নিয়া কৰোঁ, ঠিক আছে? তো গাড়ীখন চলাবৰ কাৰণে মই ৰাতিপুৱা আহিবৰ কাৰণে ৰাতিপুৱাই উঠি লওঁ, 6টামানতে উঠি একদম লগালগ গা পা ধুই ৰেডি হওঁ। এক্সাইটমেণ্ট, মোৰ গাড়ীখন চলাব লাগিব, বাইদেউক নিব লাগিব, সেইটো এটা এক্সাইটমেণ্ট থাকিব লাগিব, উৎসাহ থাকিব লাগিব। আৰু যেতিয়া মোৰ উৎসাহ থাকিব নহয়, তেতিয়াহে ইয়াৰ পৰা, এই যে গাড়ীখন চলাই আছোঁ তাৰ পৰা এটা মই সুফল পাম, এটা ভাল ফলাফল পাম, হয়নে? আমি কিন্তু কি ফলৰ আশা কৰোঁ, কিন্তু কৰ্মটোৰ প্ৰতি আমাৰ কোনো উৎসাহ নাথাকে, কোনো এক্সাইটমেণ্ট নাথাকে, হয়নে? কিয় নাথাকে? আমি যোনটো কৰ্ম কৰোঁ নহয়, সেই কৰ্মটো আচলতে জোৰ জবস্তি কৰোঁ, আমাৰ ইচ্ছাৰে নকৰোঁ, যে কৰিব লাগিব মানে নকৰিলেই নহ'ব, সেই তেনেকুৱা ভাৱনা লৈ পেলাইহে আমি যিকোনো কৰ্ম কৰোঁ, হয়নে? আজি মই যদি এই গাড়ীখন চলাই আছোঁ, এই গাড়ীখন চলাওঁতে মই যদি ভাবোঁ ইছ ৰাম, চলাবতো লাগিবই, নচলালে নহ'ব, কি কৰোঁ, যাওঁ আৰু, হয়নে? তো এইটো কি হৈছে, মোৰ ইচ্ছাৰে কৰা নাই, মোৰ নিজৰ ইচ্ছাৰে কৰা নাই, মাত্ৰ বাধ্যত পৰি মই কৰিবলগীয়া হৈছে। মানে কেলৈ? মোক ফলটো লাগে, মোক পইচা লাগে, টকা লাগে, হয়নে? ঘৰখন চলাবলৈ টকা লাগিব, টকা নহ'লে নহ'ব। তো মোৰ সেই মনোভাৱেৰে যে মোৰ ফলৰ আশা কৰি পেলাই যেতিয়া কৰ্ম এটা কৰা যায় নহয়, সেই কৰ্মত কি হয়, আগ্ৰহ নাথাকে। আৰু যেতিয়া আগ্ৰহ নাথাকে তেতিয়া কি হয়, সেই কৰ্মৰ প্ৰতি আমাৰ সেই উৎসাহটো নাথাকে, এক্সাইটমেণ্ট নাথাকে, ঠিক আছে? তো বন্ধুসকল, জীৱনৰ বাটত যদি আমি কিবা কৰ্মত সফলতা পাবলৈ হয়, আমি যি কৰ্ম কৰোঁ, মই কোৱা নাই পাৰ্টিকুলাৰ এটাই কৰ্ম, কোনোবাই চাকৰি কৰিছে, সেই চাকৰিটোতো এক্সাইটমেণ্ট থাকিব লাগিব, উৎসাহ থাকিব লাগিব, হয়নে? মই চাকৰি যাব লাগিব, কামত যাব লাগিব, কামটো কৰিব লাগিব, সুন্দৰকৈ কাম কৰিব লাগিব, হয়নে? তো মই ৰাতিপুৱাই শুই উঠিয়ে যদি ভাবোঁ যাব হ'লেই আৰু এইডাল কামডাল মানে সঁচাকৈ দেই মানুহৰ জীৱন, তেতিয়া সেই উৎসাহ, সেই এনাৰ্জিটো নাইকিয়া হৈ যায় আমাৰ। আৰু এনাৰ্জিটো যেতিয়া নাইকিয়া হৈ যায় নহয়, তেতিয়া কি হয়, যাওঁ নাযাওঁ, তো আমাৰ এটা নিগেটিভ অৰা আহি যায়। আমাৰ মুখমণ্ডলত কোনো আনন্দৰ চিন নাথাকে, হয়নে? কোনো উৎসাহৰ চিন নাথাকে। আৰু যেতিয়া মানুহৰ মুখমণ্ডলত সেমেকা, মানে মন মৰা হৈ থাকে, বা কাম কৰোঁ নকৰোঁ থাকিলে কি হয়, মনটো সেমেকি থাকিব, আনন্দ নাথাকিব, তেতিয়া কি হয়, ওচৰৰ যিজন ব্যক্তি নহয়, সেই ব্যক্তিজনে মানে আমাৰ লগত কথা পাতিবৰ কাৰণেও ভাল নাপাব, তেওঁৰো এনাৰ্জিটো নিগেটিভ হৈ যাব, ঠিক আছে?
যি চাবচোন আপোনালোকে কোনোবা যদি মন চন মাৰি সেমেকি থাকে মন চন তেওঁৰ লগত কথা পাতি বেয়া লাগে হয়নে আৰু যোনে এক্সাইটমেণ্টত কিবা কথা পাতি থাকে নহয় ফূৰ্তিত থাকে তেওঁলোকৰ ওচৰত গৈ পেলাই নিজে ওচৰত যাই পেলাই কথা পাতিবলৈ মন যায় হয়নে তো মানুহৰ মনত যেতিয়া এক্সাইটমেণ্ট থাকিব উৎসাহ থাকিব নহয় তেতিয়া সেই মানুহৰ ওচৰলৈ বহুত মানুহ কাষ চাপি আহে যাৰ মানুহৰ এক্সাইটমেণ্ট নাথাকে উৎসাহ নাথাকে মানুহটোৰ মনটো মৰি থাকে সেমেকি থাকে তেওঁৰ ওচৰত কেতিয়াও নাহে তো বন্ধুসকল আমি যিকোনো কৰ্মত ধৰক চাকৰিত গৈছোঁ চাকৰিটো আমি উৎসাহ মনেৰে যেতিয়া যাম নহয় এক্সাইটমেণ্টত থাকিম তেতিয়া আমাৰ যিসকল বছ থাকিব সেই বছসকলে আমাক ভাল পাব বা আমাৰ যি কলিগ যিখিনি কৰ্মচাৰী আমাৰ লগত যিখিনি কাম কৰে সেইখিনিও আমাক ভাল পোৱা আৰম্ভ কৰিব ঠিক আছে আৰু আমি নাথাকিলে যেন তেওঁলোকৰ ভাল নালাগে তেনেকুৱা ভাৱনা আহিব ঠিক আছে তো তেনেকৈ আমি যদি কিবা এটা ব্যৱসায় কৰিছোঁ বন্ধুসকল যিকোনো ব্যৱসায় আমাৰ ব্যৱসায়ত কি হয় মানুহে ভাবে যে গ্ৰাহক আহিব কাষ্টমাৰে বস্তু কিনিব লৈ যাব সেইটো বস্তু নহয় যোনজন দোকানী চাবচোন যোনজন দোকানীয়ে মন চন মাৰি পেলাই বহি থাকে সেইখন দোকানত মানুহ কাষ্টমাৰ খুব কম থাকে আৰু যোনজন দোকানীয়ে এক্সাইটমেণ্টত থাকে নহয় সেইজন দোকানীৰ কাষ্টমাৰ ভিৰ লাগি থাকে তো প্ৰথমতে বন্ধুসকল মানুহৰ লগত বা কাষ্টমাৰৰ লগত মানে আমাৰ উৎসাহৰ আদান প্ৰদান হয় আমাৰ এক্সাইটমেণ্টটো আদান প্ৰদান হয় আমাৰ যি মনোভাৱ থাকে যি চিন্তাধাৰা থাকে নহয় যে আমি কিবা এটা প্ৰডাক্ট বিকিব লাগে আমাৰ চিন্তাধাৰাটো প্ৰডাক্টৰ ওপৰত আছে ঠিক আছে সেই প্ৰডাক্টটো বিকিবৰ কাৰণে আমাৰ চিন্তাধাৰা সেই মানুহজনৰ লগত মনৰ ভাৱনা আদান প্ৰদান কৰিবৰ কাৰণে আমাক লাগিব এক্সাইটমেণ্ট উৎসাহ আমাৰ প্ৰথম উৎসাহৰ আদান প্ৰদান হ'ব ইজনৰ লগত তাৰ পিছতহে প্ৰডাক্ট চেল হ'ব যিকোনো বস্তু বিক্ৰী হ'ব তাৰ পিছত প্ৰথম মানুহৰ এক্সাইটমেণ্টটো আদান প্ৰদান হয় উৎসাহ আদান প্ৰদান হয়নে তো উৎসাহ থাকিলেহে মানুহৰ যেতিয়া আমাৰ উৎসাহ থাকিব নহয় যে এক্সাইটমেণ্ট থাকিব যে মই কিবা এটা প্ৰডাক্ট বিক্ৰী কৰিব গৈছোঁ বা মই দোকানত আছোঁ দোকানত কাষ্টমাৰ এজন আহিছে দোকানজনৰ কাষ্টমাৰজনৰ লগত মই কথা পাতিছোঁ তো এক্সাইটমেণ্টত কথা পাতি আছোঁ উৎসাহেৰে কথা পাতি আছোঁ আৰু যেতিয়া মোৰ মনত উৎসাহ থাকিব এক্সাইটমেণ্ট থাকিব তেতিয়া চাব আমাৰ বডি লেংগুৱেজে আমাৰ হাত চকু চব বডি লেংগুৱেজ কমপ্লিট বডিটোৱে কথা ক'ব সেইটোকে কয় বডি লেংগুৱেজ ঠিক আছে আমাৰ বডিটোৱে আমাৰ শৰীৰে কথা ক'ব আমি মুখেৰে কথা নক'লেও হ'ব আমাৰ শৰীৰ দাদা আপুনি লওক না ভাই আপুনি এবাৰ ইউজ কৰি ব্যৱহাৰ কৰি চাওক না তাৰপিছত মোক ক'ব ঠিক আছে এক্সাইটমেণ্টে আত্মবিশ্বাস উৎপন্ন কৰে আৰু আত্মবিশ্বাসে লগালগ আমাৰ শৰীৰৰ অংগ প্ৰত্যংগই কথা কোৱা আৰম্ভ কৰে আৰু যেতিয়া আমাৰ শৰীৰৰ অংগ প্ৰত্যংগই কথা কোৱা আৰম্ভ কৰিব নহয় বন্ধুসকল যেতিয়া এক্সাইটমেণ্ট আমি মানুহৰ লগত শ্বেয়াৰ কৰিম আমাৰ উৎসাহ মানুহৰ লগত আদান প্ৰদান কৰিম তেতিয়া কি হ'ব আমাৰ প্ৰডাক্টটো সহজতে বিক্ৰী হ'ব আমি জোৰ নকৰাকেই মানে প্ৰডাক্টটো কাষ্টমাৰজনে ল'বৰ কাৰণে ইচ্ছা কৰিব হয়নে কিন্তু কি হয় আমি আমাৰ কৰ্মৰ প্ৰতি কোনো আগ্ৰহেই নাথাকে আমাৰ এক্সাইটমেণ্ট কেতিয়া আহিব আমাৰ উৎসাহ কেতিয়া আহিব কৰ্মৰ প্ৰতি যিকোনো কৰ্মৰ প্ৰতি হয় মই দোকান এখন খুলিছোঁ হয় মই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত কাম কৰিছোঁ য'তেই নকৰোঁ আমাৰ এক্সাইটমেণ্টটো কেতিয়া আহিব আমাৰ উৎসাহ কেতিয়া আহিব যেতিয়া সেই কৰ্মটোৰ প্ৰতি আমাৰ ভাল পোৱা জাগিব আমাৰ প্ৰেম উৎপন্ন হ'ব মই ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলোঁ যে আমি যিকোনো কৰ্মক আমি ভাল পাব শিকিব লাগিব প্ৰেম কৰিবলৈ শিকিব লাগিব যেনেকৈ আমি আমাৰ গাৰ্লফ্ৰেণ্ডক হয়নে আমি ভালপোৱাজনীক বা ভালপোৱাজনক যেনেকৈ প্ৰেম কৰোঁ যাতে তাইক ভাল পাওঁতে আমি ওচৰত কাকো দেখা নাপাওঁ অকল তাইকে দেখা পাওঁ আৰু তাইক দেখা পালে আমাৰ এক্সাইটমেণ্ট উৎপন্ন হয় উৎসাহ উৎপন্ন হয় সেই বস্তুটো নিজৰ কৰ্মত থাকিব লাগিব ঠিক আছে মই চেলছত কাম কৰি আছোঁ তো মোৰ এক্সাইটমেণ্ট সদায় থাকিব লাগিব যাতে মোৰ এক্সাইটমেণ্টে মানুহক অনুসৰণ কৰিবলৈ বাধ্য কৰে মোক অনুসৰণ কৰিব কেতিয়া অনুসৰণ কৰিব যেতিয়া মোৰ এক্সাইটমেণ্ট থাকিব যেতিয়া মোৰ মানে উৎসাহ থাকিব হয়নে যদি মই মন চন মাৰি বহি থাকোঁ নহয় মানুহে দেখি পালে এনেকৈ আঁতৰি যাব এইডাল হয়নে তো যেতিয়া আমি নেটৱৰ্ক মাৰ্কেটিং ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত কাম কৰোঁ নহয় বন্ধুসকল চবেই যেতিয়া মানুহৰ ওচৰত যাওঁ কথা কওঁ মানুহজনে যেতিয়া কৈ দিয়ে নাই মই নলওঁ এইবিলাক
লাহেকৈ গুচি আহোঁ আৰু দুদিনমানৰ পিছত কি হয় এইবিলাক আমাৰ বাবে নহয় আমাৰ বাবে এটাৰ কাৰণে নহয় আমি সেই কৰ্মটোৰ প্ৰতি প্ৰেম কৰিবলৈ শিকাই নাই ভাল পাবলৈ শিকাই নাই আমি সেই কৰ্মটোৰ প্ৰতি মন দিয়াই নাই আগ্ৰহ হোৱাই নাই হয়নে আমাৰ এক্সাইটমেণ্ট আমাৰ উৎসাহ উৎপন্ন হোৱাই নাই তো সেই কৰ্মত আমি কেনেকৈ সফলতা পাম আমাক মানুহে দেখাৰ লগে লগে না কৈ দিব আৰু যদি আমাৰ এক্সাইটমেণ্ট থাকে ফূৰ্তিত ভাৱ থাকে দাদা ভাল নাই হয়নে খুৰা আপোনালোকৰ ঘৰলৈ আহিলোঁ আজি চাহ তামোল কি আছে দিয়ক আৰু হয়নে যেতিয়াই মানুহৰ ঘৰত সোমাই যায় যেতিয়া এক্সাইটমেণ্ট দেখুৱাম নহয় সেই মানুহ ঘৰো আমি যোৱাক লৈ পেলাই বহুত আনন্দ অনুভৱ কৰিব আৰু যেতিয়া আনন্দ অনুভৱ কৰিব নহয় প্ৰথম আমাৰ এক্সাইটমেণ্ট শ্বেয়াৰ হ'ব হয়নে আমাৰ উৎসাহ আদান প্ৰদান হ'ব তাৰপিছত কি হ'ব আমি ঘৰুৱা কথা পাতিলোঁ কিছুমান নিজৰ কথা পাতিলোঁ হয়নে আমাৰ চিন্তাধাৰা আদান প্ৰদান হ'ল প্ৰথম আদান প্ৰদান হ'ল আমাৰ উৎসাহ তাৰপিছত আমাৰ চিন্তাধাৰা যাতে মানুহজনৰ লগত আমাৰ ৰিলেশ্যনশ্বিপ বিল্ড হৈ গ'ল এটা সম্বন্ধ গঢ়ি তুলিলে আৰু যেতিয়া এটা সম্বন্ধ হৈ যায় নহয় তেতিয়া যিকোনো মানুহে প্ৰডাক্টটো বা কিবা এটা বস্তু যেতিয়া আমি অফাৰ কৰিম নহয় তেতিয়া নলওঁ বুলি নকয় কিবা এটা দি থৈ যোৱা তুমি আহিছা যেতিয়া হয়নে কিবা এটা দি থৈ যোৱা তুমি আহিছা যেতিয়া সেইটোৱেই মনৰ এক্সাইটমেণ্টে আমাক কি কৰিব আমাৰ উৎসাহে মানুহজনক আমাৰ যিকোনো বস্তু আমি চেল কৰি দিব পাৰিম এজন চাবচোন এজন এষ্ট্ৰলজাৰ হওক বা এজন আপোনাৰ এই যে তন্ত্ৰ মন্ত্ৰ কৰে বেজ তেওঁলোকে চাবচোন তাবিজটোৰ ভিতৰত একোৱেই নাথাকে তাবিজটোৰ ভিতৰত মাত্ৰ অকণমান কাগজ এটুকুৰা আৰু সেন্দুৰ অকণ ভৰাই পেলাই 5,000-6,000 টকা লৈ পেলাই আপোনালোকক চেল কৰি দিয়ে আমাক চেল কৰি দিয়ে কেনেকৈ চেল কৰে এক্সাইটমেণ্টত তেওঁ এনেকুৱা এটা এক্সাইটমেণ্ট দিয়ে এনেকুৱা এটা উৎসাহ দেখুৱায় যেন তেওঁ সকলো আমাৰ কথা জানেই আগতেই জানে হয়নে সেই কথা মই গম পাইছিলোঁ বন্ধুসকল এটা ষ্টৰি কৈ দিওঁ মোৰ জীৱনৰ এটা কাহিনী ঠিক আছে মই প্ৰথম যেতিয়া চেলছত সোমাইছিলোঁ ছেমছাং মোবাইলত যেতিয়া মই প্ৰথম ছেমছাং মোবাইলত কাম কৰিবলৈ সোমাওঁ তেতিয়া কি হয় মই চেলছৰ বিষয়ে একোডালেই নাজানো ঠিক আছে আৰু যেতিয়া চেলছৰ বিষয়ে মই একো নাজানিছিলোঁ নহয় তেতিয়া কি হৈছিলে মোৰ চেলছ একেবাৰে ডাউন হৈ গৈছিলে আৰু টাৰ্গেট থাকে 3 মাহৰ ভিতৰত যদি মই ভালকৈ চেল এটা দেখুৱাব নোৱাৰোঁ তেতিয়াহ'লে মোৰ চাকৰি গুচি যাব তো লাষ্ট মান্থ আছিলে লাষ্ট মান্থত মই কেনেকৈ কি কৰিম সেই চিন্তা কৰিছোঁ যে লগৰ ল'ৰা এটাই ক'লে যে আমুকত এজন বেজ আছে তেওঁ এটা ভাল বস্তু দিয়ে মোহিনী তাবিজ এটা দিয়ে তো সেই তাবিজটো লৈ ল'লে তোৰ কাষ্টমাৰ অলৰেডি প্ৰডাক্ট কিনিব মোবাইল কিনিবলৈ আহিব তো আমি দুটা গ'লোঁ বেজৰ ওচৰলৈ যাওঁতে বেজজনে আমি মানে পদূলিমুখ পাইছোঁহে ভাইটিসকল আহিলে ঘৰ ওলাওঁতে অসুবিধা হ'ল নেকি মানে এনেকুৱা দেখালে যেন তেওঁ আমাক আগৰ পৰাই চিনি পায় আহা বহা তাৰপিছত তেখেতৰ পৰিবাৰক মাতিছে শুনিছানে এই আলহী আহিছে চাহ দুকাপ দিয়া মানে তামোল চালি দিয়া তো এক্সাইটমেণ্ট আমি গৈছোঁ তো এক্সাইটমেণ্ট দেখুৱাই আছে আৰু সেই এক্সাইটমেণ্টত মই পাহৰি গ'লোঁ যে মই তাৰ পৰা তাবিজ ল'ব লাগে তো মই তাৰ সেই বস্তুবিলাক চাই আছোঁ যে সি কি কৰে তাৰপিছত সি এনেকুৱা এটা এক্সাইটমেণ্ট দেখুৱালে এনেকুৱা এটা উৎসাহ দেখুৱালে ৰ'বা তোমালোকৰ সকলো ঠিক হৈ যাব তুমি চিন্তা নকৰিবা মই আছোঁ নহয় আৰু তাৰপিছত যেতিয়া প্ৰডাক্ট উলিয়ালে মানে বিষয়বস্তুটো উলিয়ালে তেতিয়া কৈছে যে তোমাৰ এনেকুৱা এটা প্ৰব্লেম হৈ আছে তুমি এনেকুৱা বস্তু দিব লাগিব এইকেইটা বস্তু দি দিয়া মই তোমাক বঢ়িয়া বস্তু এটা বনাই দিম তেতিয়া মই ক'লোঁ এইকেইটা বস্তুটো আমি পাবলৈ নাই মোৰো সময় নাই নহয় বুজিছেনে তথাপি তোমালোকৰ কাৰণে চেষ্টা কৰিম বাৰু মই আনি দিম কিন্তু তোমালোকে খৰচটো দিব লাগিব হয়নে তাৰপিছত বহুত দেৰি পিছত আচল বস্তুটো লৈ আহিলে তেতিয়া ক'লোঁ ঠিক আছে দাদা মই আহিম আপোনাৰ ঘৰত আহিম বুলি কৈ পেলাই আমি ওলাই আহিলোঁ তেতিয়া বন্ধুটোৱে ক'লে যে তাবিজটো নল'লি কেলৈ তেতিয়া মই ক'লোঁ মই আচল তাবিজ পাই গ'লোঁ হয়নে তো আচল তাবিজ মানে কি সি যোনটো প্ৰচিডিঅ'ৰ সি যিটো ধৰণে আমাক ব্যৱহাৰ কৰিলে যিটো ধৰণে আমাক এক্সাইটমেণ্টে মাতি নিলে সেই বস্তুটোৱে মোৰ আচল তাবিজ আচলতে আৰু তাবিজ দৰকাৰ নাছিলে হয়নে তাৰ পিছদিনাখন মই দোকানত বহিছোঁ ডিলাৰত বহাৰ লগে লগে এজন কাষ্টমাৰ আহিলে মই চিধাই কৈছোঁ দাদা আহক বহক কেনেকুৱা ভাল নাই আপোনাৰ তো মানুহটোৱে মোলৈ মুখলৈ চাইছে আপোনাক যে মই নেদেখাই হ'লোঁ আপোনাৰ আগতে আমাৰ দোকানত আহি থাকে আজিকালি নহাই হ'ল যাচোন তামোল এখন আনকৈ যা দাদা আহিছে বহুত দিনৰ মূৰত তামোল খোৱালোঁ তাৰপিছত কৈছে মোক মোবাইল এটা লাগিছিলে নহয় মই বোলো লৈ লওক কেনেকুৱা মোবাইল লাগে লৈ লওক কিন্তু
যদি মই চাই দিব লাগে তেতিয়াহ'লে মইতো আপোনাক এটাই অফাৰ কৰিম, তো আপোনাৰ ইচ্ছা কথা আৰু যি লয়, হয়নে? তেতিয়া মানুহজনে চিধাই ক'লে নাই নাই তুমি চাই দিয়া, তুমি মোক ভাল মোবাইল এটা তুমি চাই দিয়া। তো মোৰ মোবাইল সেইদিনাখনৰ পৰা চেল হোৱা আৰম্ভ কৰিলে। তো মই তেতিয়াই গম পালোঁ যে মানুহৰ কথা বতৰাতে, মানুহৰ চিন্তাধাৰাতে, মানুহৰ এক্সাইটমেণ্ট, উৎসাহতে মানুহে বস্তু কিনি লয়। আমি যিকোনো কৰ্মক ভাল পাবলৈ শিকিব লাগিব। সেই কৰ্মটোৰ প্ৰতি যেতিয়া আমি ভাল পাম নহয়, তেতিয়া তাৰ প্ৰতি উৎসাহ জন্মিব, এক্সাইটমেণ্ট জন্মিব, আৰু সেই এক্সাইটমেণ্টে আমাক ফলাফল দিব, হয়নে? আমাৰ যেতিয়া এক্সাইটমেণ্ট থাকিব, উৎসাহ থাকিব নহয়, তেতিয়াহে সেই কৰ্মত আমি সফলতা পাম। তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, হয়নে? তো আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ উৎসাহ পালে এনেকুৱা ধৰণৰ ভিডিঅ' বনাই গৈ থাকিব পাৰিম। তো বন্ধুসকল যিখিনি দিওঁ নহয়, মোৰ অভিজ্ঞতা, যিখিনি ভিডিঅ' বনাই আছোঁ চব সকলো অভিজ্ঞতা। মই এটাই জানো যে মোৰ ভিডিঅ'ৰ মাধ্যমেৰে যাতে আপোনালোকৰ সকলোৰে ভাল হয়, ঠিক আছে? মই মোৰ ভিডিঅ'ৰ মাধ্যমেৰে কোনোবাই যাতে ক'ৰবা কিবা এটা বিচাৰি পায়, সেই তেনেকুৱা ধৰণৰ ভিডিঅ' বনাবৰ কাৰণে মই ইচ্ছা কৰোঁ। তো এনেই আজে বাজে ভিডিঅ' বনাই পেলাই আপোনালোকৰ সময় নষ্ট কৰিব নিবিচাৰোঁ। সেইকাৰণে এটা বিষয়ৰ ওপৰত এটা এনেকুৱা ধৰণৰ মানে বিষয়বস্তু বিচাৰোঁ যাতে সকলোৰে ভাল হয়, হয়নে? তো ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।